Hello everyone, welcome to Business Studies class. Hope all of you are fine and fit. So we are discussing from Unit 10 and today our topic is stock exchange and the functions of stock exchange. ছাত্ৰ ছাত্ৰীসকল আজি আমি Unit 10ৰ stock exchange ষ্টক বিনিময় কেন্দ্ৰ ইয়াৰ অৰ্থ আৰু ইয়াৰ কাৰ্যাৱলীসমূহ আলোচনা কৰিম ঠিক আছে সো let us first discuss about stock exchange okay let us know what is a stock exchange what type of stock exchange are there in India so let us discuss so stock বিনিময় কেন্দ্ৰ মানেনো কি আমাৰ দেশত কিমান stock বিনিময় কেন্দ্ৰ আছে হেবোৰ আলোচনা আমি কৰি লম ঠিক আছে এতিয়া কি হয় ষ্টক বিনিময় কেন্দ্ৰ যিবোৰ ষ্টক এক্সচেঞ্জবোৰ হেবোৰ হৈছে অৰ্গেনাইজড আৰু ৰেগুলেটেড মাৰ্কেটছ ষ্টক এক্সচেঞ্জবোৰ এনে ধৰণৰ মাৰ্কেট হয় হে মাৰ্কেটবোৰ ৰেগুলাৰ চলি থকা মাৰ্কেট যেটো এক্সিস্টেন্স আছে যেটো লোকেশন আছে আগতে আমি কৈছিলো মানি মাৰ্কেট ক্যাপিটাল মাৰ্কেট হেবোৰৰ এক্সিস্টেন্স মিন্স লোকেশন পাৰ্টিকুলাৰ প্লেস নিৰ্দিষ্ট ঠাই বুলিবলে নাছিল হয়নে So stock exchangeৰ কি হয় নিৰ্দিষ্ট ঠাই আছে দে ইয়াৰ ৰেগুলেটেড মাৰ্কেটছ হয় সদায় চলি থকাই মাৰ্কেট হয় এনে ধৰণৰ বজাৰ হয় যেটো বজাৰত যেটো মাৰ্কেটত বিভিন্ন ধৰণৰ সিকিউৰিটিজ বা প্ৰতিভূতি সিকিউৰিটিজক অসমীয়াত প্ৰতিভূতি কোৱা হয় বিভিন্ন ধৰণৰ প্ৰতিভূতি বা সিকিউৰিটিজবোৰৰ লেনদেন হয় আৰু বা ইস্যু হয় আৰু হে সিকিউৰিটিজবোৰ ষ্টক এক্সচেঞ্জত কোনে ইস্যু কৰে হে সিকিউৰিটিজবোৰ যে আহে হেবোৰ কৰ পৰা আহে কোনে দিয়ে সিকিউৰিটিজবোৰ ইস্যু কোনে কৰে হেবোৰ ইস্যু কৰে কৰ্পোৰেট সেক্টৰ আৰু ইনষ্টিটিউচন মই তোমালোকক লাষ্ট ক্লাছত কৰ্পোৰেট সেক্টৰ মিনিং কৈছিলো জয়েন্ট ভেঞ্চাৰ সেক্টৰ যিবোৰ হেবোৰ সেক্টৰ আৰু বেলেগ বেলেগ অনুষ্ঠান বা ইনষ্টিটিউচনছ বিলাকে সিকিউৰিটিজবোৰ হে ষ্টক এক্সচেঞ্জত ইস্যু কৰে ঠিক আছে তাৰ পিছত ষ্টক এক্সচেঞ্জে কি কৰে ষ্টক এক্সচেঞ্জ মাৰ্কেটত সিকিউৰিটিজবোৰ ফ্ৰীকে কিনা বিকাও হয় নগদ পইচাটো কিনা বিকা হয়ও তাত ফ্ৰীকেও হয় ঠিক আছে আৰু সিকিউৰিটিজ মাৰ্কেট এতিয়া আমি কি গম পালো এনে ধৰণৰ মাৰ্কেটৰ ঠাই এনে ধৰণৰ বজাৰৰ ঠাই যেটো বজাৰত সিকিউৰিটিজবোৰৰ লিষ্ট থাকে সিকিউৰিটিজ কেনে ধৰণৰ প্ৰতিভূতি থাকে হেবোৰৰ লিষ্ট থাকে আৰু হেবোৰ তাত কিনা বা বিকা হয় তাত ইনভেষ্ট কৰা হয় পইচা ঠিক আছে আৰু সিকিউৰিটি এক্সচেঞ্জ ক'ব গ'লে আমি এটো বুজো যে তাত সিকিউৰিটি ষ্টক বজাৰ বুলি কোৱা হয় সিকিউৰিটিজ এক্সচেঞ্জক আমি সিকিউৰিটি বা ষ্টক বজাৰ বুলিও কোৱা যায় ষ্টক মাৰ্কেট বুলি কওঁ সিকিউৰিটি এক্সচেঞ্জক ষ্টক মাৰ্কেট বুলিও কোৱা হয় আৰু ইয়াত কি হয় जो शेयर মানে অংশ ডিবেঞ্চাৰ ঋণপত্ৰ আৰু সিকিউৰিটিজ এবোৰ কি হয় शेयर ডিবেঞ্চাৰ সিকিউৰিটিজ এবোৰ কেশলৈ ট্ৰান্সফাৰ হয় মানে নগদ পইচালৈ নগদ ধনলৈ হলনি হয় ঠিক আছে সো এইবোৰ কাম ইয়াত হয় ষ্টক এক্সচেঞ্জ বা সিকিউৰিটিজবোৰ হেবোৰ কি হয় ব্যক্তিগতভাৱে সংগঠিত বজাৰ আৰু এইবোৰ প্ৰাইভেটলি অৰ্গেনাইজ কৰা মাৰ্কেট হয় আৰু এইবোৰ মাৰ্কেটত সিকিউৰিটিজবোৰ বা প্ৰতিভূতিবোৰৰ লেনদেন হয় ওকে ট্ৰেডিং হয় বেহা বেপাৰ হয় ঠিক আছে এতিয়া বুজিলা ষ্টক এক্সচেঞ্জ মানেনো কি এতিয়া চোৱা ষ্টক এক্সচেঞ্জ আমাৰ ভাৰতবৰ্ষত আমাৰ ইণ্ডিয়াত মুঠ 23টা ষ্টক বিনিময় কেন্দ্ৰ আছে 23টা ষ্টক এক্সচেঞ্জ মাৰ্কেট আছে বা ষ্টক এক্সচেঞ্জ আছে ঠিক আছে আৰু এই 23টাৰ মাজত 23টাৰ মাজতে মেইন দুটা এক্সচেঞ্জ ষ্টক এক্সচেঞ্জ যেটো নেশ্যনেল লেভেলৰ ষ্টক এক্সচেঞ্জৰ নাম হ'ব দুটা আছে প্ৰথমটো হ'ল নেশ্যনেল ষ্টক এক্সচেঞ্জ অফ ইণ্ডিয়া যেটো কোৱা হয় NSEI
আৰু নেক্সটটো হ'ব অভাৰ দ্য কাউণ্টাৰ এক্সচেঞ্জ অফ ইণ্ডিয়া OTCEI এইবোৰ হয় নেশ্যনেল লেভেল মানে ইণ্ডিয়ান লেভেলৰ ষ্টক এক্সচেঞ্জবোৰ হয় এতিয়া বিজনেছ পইণ্ট অফ ভিউত গ'লে বম্বে ষ্টক এক্সচেঞ্জ যিহেতু আমি বম্বে ষ্টক এক্সচেঞ্জক আন এটা নাম দিও জানো সেইটো হ'ল দালাল ষ্ট্ৰীট বুলি কোৱা হয় সেইটো নম্বৰ 1ত আহে মানে 1 নম্বৰ ষ্টক এক্সচেঞ্জ মেইন 1 নম্বৰ লিষ্টত হ'ব বম্বে ষ্টক এক্সচেঞ্জ ঠিক আছে তাৰ পাছত আহি যায় কলকাতা বা যেটো আমি জানো লায়ন্স এক্সচেঞ্জ বুলিও জানো আৰু এটা আছে দিল্লী ষ্টক এক্সচেঞ্জ এইবোৰ আহি যায় বম্বে ষ্টক এক্সচেঞ্জৰ পাছত এতিয়া তোমালোকক অকমান ডেসক্ৰাইব কৰি দিওঁ NSEI এইটো যে নেশ্যনেল ষ্টক এক্সচেঞ্জ অফ ইণ্ডিয়া এয়া ক'ত আছে নেশ্যনেল NSE এইটো আছে মুম্বাই চহৰত আছে আৰু এইটো ষ্টাবলিছ হৈছিলে কেতিয়া গঠন হৈছিলে 1992 এয়া চাব পাৰা তোমালোকে এয়া হ'ল NSEI দেখা পাইছে বিল্ডিংটো এয়া হৈছে নেশ্যনেল ষ্টক এক্সচেঞ্জ অফ ইণ্ডিয়া আৰু এই NSEI 1992 চনত ফাউণ্ডেশ্যন হৈছিলে আৰু ইয়াৰ মানে কোনটো জেগাত আছে মুম্বাই এতিয়া চোৱা নেক্সট ষ্টক এক্সচেঞ্জ যেটো নেশ্যনেল লেভেলত আছে হেতু হ'ল অভাৰ দ্য কাউণ্টাৰ এক্সচেঞ্জ অফ ইণ্ডিয়া OTCEI এয়া চোৱা OTCEI এইটো বিল্ডিং দেখা পাইছে অভাৰ দ্য কাউণ্টাৰ এক্সচেঞ্জ অফ ইণ্ডিয়া ঠিক আছে আৰু আছে BSE হেতু হ'ল BSE মুম্বাই সিকিউৰিটিজ এক্সচেঞ্জ এইটো ক'ত আছে বা বম্বে ষ্টক এক্সচেঞ্জ ক'ত আছে মুম্বাইতে আছে আৰু 1875ত ইয়াৰ ষ্টাবলিছ হৈছিলে এছিয়াৰ সবতকৈ পুৰণা ষ্টক এক্সচেঞ্জ হয় এছিয়াৰ সবতকৈ পুৰণা ষ্টক এক্সচেঞ্জৰ নাম হ'ল বম্বে ষ্টক এক্সচেঞ্জ ঠিক আছে এতিয়া তোমালোকে ষ্টক এক্সচেঞ্জৰ আইডিয়া পালাই চাগে নাও আৱাৰ নেক্সট টপিক উইল বি ফাংচনছ অফ ষ্টক এক্সচেঞ্জ ষ্টক বিনিময় কেন্দ্ৰৰ কাৰ্যাৱলী এতিয়া ষ্টক এক্সচেঞ্জে কি কৰে কি কাম কৰে ষ্টক এক্সচেঞ্জৰ কামনো কোনবোৰ প্ৰথমটো হ'ব providing liquidity to securities বা অসমীয়াত হ'ব প্ৰচলিত প্ৰতিভূতিলৈ তাৰল্যতা আৰু বজাৰ যোগ্যতাৰ ব্যৱস্থা কৰে ঠিক আছে নেক্সট হ'ল ensuring safety of transaction or ensuring safe and fair transaction হেতু হ'ব নিৰাপদ আৰু ন্যায়পূৰ্ণ লেনদেন নিশ্চিত কৰা Number 3 determine price of securities or determining correct price of securities প্ৰতিভূতিৰ সঠিক দৰ নিৰূপণ কৰা Number 4 contributes to economic growth অৰ্থনৈতিক বিকাশলৈ বৰঙণি যোগোৱা and number 5 spreads equity cult সমাংসত বিশ্বাসৰ বিস্তাৰ ঘটোৱা and the last is provides scope for speculation ফটকাবাজৰ বাবে সুবিধা যোগোৱা So these are the functions of stock exchange. Okay. So let us discuss one by one about these functions. The first function providing liquidity to securities. প্ৰচলিত প্ৰতিভূতিলৈ তাৰল্যতা ব্যৱস্থা কৰা এতিয়া কি হয় ষ্টক এক্সচেঞ্জ এনেকুৱা এটা জেগা য'ত কিহৰ সুবিধা কৰে
য'ত নেকি শ্বেয়াৰ আৰু ষ্টক আৰু যিবোৰ শ্বেয়াৰ থাকে অংশ থাকে সেইবোৰক কেছলৈ সলনি কৰে শ্বেয়াৰ বা ষ্টকবোৰ কেছলৈ কনভাৰ্ট কৰে মানে লিকুইডিটি যিটো তাৰল্যতা কোৱা হয় সেইবোৰ ষ্টক বা ছিকিউৰিটিজবোৰ বা ষ্টকবোৰ শ্বেয়াৰবোৰ কেছলৈ সলনি কৰে কনভাৰ্ট কৰে আৰু ষ্টক এক্সচেঞ্জটো এনেকুৱা এটা মাৰ্কেট য'ত এইটো ৰেডি মাৰ্কেট হয় ৰেডি থাকে মানে যোগাৰ থাকে ডাইৰেক্ট পাবা মানে তাত য'ত নেকি কিনেতা বা বিক্ৰেতা বায়াৰ্ছ বা সেলাৰবিলাক ইয়াত সদায় থাকে এভেইলেবল থাকে ইয়াত তুমি তাত বায়াৰো মানে বিক্ৰেতাও পাবা কিনোতাও পাবা তেহেঁতক তাত পাবাই আৰু তেনেধৰণৰ মানুহ পাবা যাৰ পইচা খুব দৰকাৰ হয় তেনেধৰণৰ মানুহবিলাকো তাত পাবা ঠিক আছে সেইটো কাৰণে কৈছে যে ষ্টক এক্সচেঞ্জে কি কৰে যে ছিকিউৰিটিজবোৰ কেছলৈ কনভাৰ্ট কৰিবলৈ সহায় কৰে তেনেধৰণে কেছলৈ কনভাৰ্ট হৈ যায় ঠিক আছে চ' এইটো হ'ল ফাৰ্ষ্ট ফাংচন নেক্সট আছে এনজিঅ'ৰিং ছেফটি অফ ট্ৰেনজেকশ্যন নিৰাপদ আৰু ন্যায়পূৰ্ণ লেনদেনৰ নিশ্চিত কৰে তাৰমানে কি হয় ষ্টক এক্সচেঞ্জৰ যিমানবোৰ ডিলিংছ হয় যিমানবোৰ তাত লেনদেন হয় সেইবোৰ কোনে চায় সেই লেনদেনবোৰ কিহৰ আণ্ডাৰত কোনবোৰ আইন কানুনৰ আণ্ডাৰত হয় সেইবোৰ হয় সেইটো ৰুল ৰেগুলেশ্যন ছিকিউৰিটি কণ্ট্ৰেক্ট ৰেগুলেশ্যন এক্টৰ আণ্ডাৰত হয় 1956 ছিকিউৰিটিজ কণ্ট্ৰেক্ট বা ৰেগুলেশ্যন এক্ট 1956 এই আইনৰ মতে ষ্টক এক্সচেঞ্জৰ কামবোৰ হৈ থাকে তাত আইনৰ মতে কামবোৰ হৈ থাকে যিখন বজাৰত আইনৰ মতে কাম কাজবোৰ হয় সেইখন বজাৰত তোমালোকে চকু মুদি লেনদেন কৰিব পাৰা কাৰণ তাত আইন থাকিব আৰু তাত যিমানবোৰ কণ্ট্ৰেক্ট হয় এগ্ৰিমেণ্ট হয় সেই এগ্ৰিমেণ্টবোৰ সেই দুটা পাৰ্টিৰ মাজত কিছুমান আইন কানুনৰ মাজত হয় সেইটো কাৰণে কি হয় সকলোৰে মানে দুটা পক্ষৰে তেহেঁতি একদম নিশ্চিতভাৱে মানে বিশ্বাস কৰিব পাৰে চকু মুদি তেহেঁতি বিশ্বাসভাৱে তাত নিজৰ পূৰা কনফিডেঞ্চত তাত লেনদেনবোৰ বা ট্ৰেনজেকশ্যনবোৰ কৰিব পাৰে চ' সেই তেনেকুৱা যে লেনদেনবোৰ তাত ট্ৰেনজেকশ্যনবোৰ আইন কানুন মতে বা আইন কানুনৰ ৰুল ৰেগুলেশ্যনৰ মতে হয় সেইটোৰ ফলত কি হয় চবৰে এটা বিশ্বাস আহি যায় মনত এটা কনফিডেঞ্চ আহি যায় যে ছেফ আছে ছেফটি তাত ট্ৰেনজেকশ্যনবোৰ হোৱাৰ কাৰণে তাত লেনদেনবোৰো বেছিকৈ হয় ঠিক আছে অ'কে এতিয়া নাম্বাৰ থাৰ্ড পইণ্টলৈ আহোঁ সেইটো হ'ল ডিটাৰমাইনছ প্ৰাইচ অফ ছিকিউৰিটিজ প্ৰতিভূতিৰ সঠিক দৰ নিৰূপণ কৰা ঠিক আছে এতিয়া ষ্টক এক্সচেঞ্জে কি সহায় কৰে যে ছিকিউৰিটিজবোৰ ডিমাণ্ড আৰু ছাপ্লাই মতে ছিকিউৰিটি সেই প্ৰতিভূতিবোৰৰ দাম কিমান ল'ব বা কিমানত দিব কিমানত ল'ব সেইবোৰ দাম দৰ তাত নিশ্চিত কৰে ঠিক আছে আৰু সেই দাম দৰবোৰ নিশ্চিত কৰি কেনেকুৱা জনায় মানুহক কেনেকুৱা সেইটো জ্ঞাত কৰে থ্ৰু ইলেক্ট্ৰনিক ট্ৰেডিং ছিষ্টেম তাৰমানে হ'ল ইলেক্ট্ৰনিক মানে কম্পিউটাৰৰ যোগেদি ইণ্টাৰনেটৰ যোগেদি তেহেঁতি সেই মানে ইনফৰমেশ্যনবোৰ বা সেই ছিকিউৰিটিৰ দৰবোৰ ছিকিউৰিটি বা প্ৰতিভূতিৰ দৰ বা দাম বা ছিকিউৰিটিৰ প্ৰাইচবোৰ তেহেঁতি কম্পিউটাৰ বা ইণ্টাৰনেটৰ দ্বাৰা সেইবোৰ জনাজাত কৰাই দিয়ে মানে চবকে জনোৱাই দিয়ে যে কোনটো ছিকিউৰিটিজৰ দাম কি ঠিক কৰা হৈছে কিমান হ'ব সেইবোৰ প্ৰাইচ ডিটাৰমাইন কৰে ছিকিউৰিটিজৰ চ' সেইটো এটা ইয়াৰ ফাংচন হয় কাৰ্যৱালী হয় নাম্বাৰ 4 কণ্ট্ৰিবিউটছ টু ইকনমিক গ্ৰ'থ অৰ্থনৈতিক বিকাশলৈ বৰঙণি যোগোৱা ষ্টক এক্সচেঞ্জ মাৰ্কেটটো হ'ল এনেধৰণৰ এটা মাৰ্কেট য'ত নেকি অলৰেডি আগৰ পৰা থাকি যোৱা বা এক্সিষ্টিং ছিকিউৰিটি যিবোৰ আছে মই এবাৰ কৈছিলোঁ যে ছেকেণ্ডেৰী মাৰ্কেটক ষ্টক এক্সচেঞ্জ মাৰ্কেটটো আমি ক'ব পাৰোঁ হয়নে তো ছেকেণ্ডেৰী মাৰ্কেটত কি হয় পুৰণা ষ্টকবোৰ কিনা বিকা হয় বা পুৰণা ছিকিউৰিটিজবোৰ কিনা বিকা হয় সেইটোৱে কৈছে যে ষ্টক মাৰ্কেট এনেধৰণৰ এটা মাৰ্কেট য'ত নেকি পুৰণা ছিকিউৰিটিজ বা আগৰ পৰা বিকি আকৌ এবাৰ লোৱা তেনেধৰণৰ ছিকিউৰিটিজ যিবোৰ আগৰ পৰাই থকা ছিকিউৰিটিজবোৰ তাত কিনা বা বিকা হয় ঠিক আছে
চ' সেইবোৰ যে হয় ৰিইনভেষ্টমেণ্ট আৰু ডিসইনভেষ্টমেণ্ট হয় নিৰ্বিনিয়োগ আৰু পুনৰ বিনিয়োগ। ৰিইনভেষ্ট মানে সেইবোৰ বিকি পেলাই ইনভেষ্ট কৰি পেলাই পইচাটো আকৌ নতুনকৈ ইনভেষ্ট কৰে, আকৌ ডিসইনভেষ্ট ছেভিংবোৰ আকৌ বেলেগ হেৰি চেনেলাইজ কৰে, মানে কামত খটুৱাই ছেভিংছবোৰ সঞ্চয়বোৰ। চ' সেইকেইটাৰ ফলত কি হয়, সেইকেইটাটো ষ্টক এক্সচেঞ্জত হৈ থাকে। চ' সেইকেইটাৰ ফলত কি হয়, কেপিটেলটো ফৰ্ম হয়, মূলধনৰ ফৰ্মেশ্যন হয় আৰু ইকনমিক গ্ৰ'থ হয়, অৰ্থনৈতিক বিকাশ হয়। সেইটোৰ ফলত পইচাবোৰ এবাৰ লগাই সেইটোৰ পৰা যি আকৌ লগালা, তেনেকৈ ৰিইনভেষ্ট হৈ থাকে। চ' সেইটোৰ ফলত কি হয়, পইচাবোৰ আহি থাকে, আকৌ ইনভেষ্ট কৰে, আকৌ আহে, আকৌ লাভ পায়। চ' সেইবোৰৰ ফলত কি হয়, অৰ্থনৈতিক বিকাশ হয়, ইকনমিকেলি গ্ৰ'থ হয়। ঠিক আছে, সেইটোত সহায় কৰে। নাম্বাৰ 5, স্প্ৰেডিং অফ ইকুইটি কাল্ট, সমাংসত বিশ্বাসৰ বিস্তাৰ ঘটোৱা। এতিয়া ষ্টক এক্সচেঞ্জে এনেধৰণৰ এটা ৰোল প্লে কৰে, এনেধৰণৰ কাম কৰে, য'ত নেকি তাত কি হয়, বহলভাৱে তাত নতুন ইছ্যু মানে পুৰণা বা নতুন শ্বেয়াৰো ইছ্যু হয়, পুৰণাবোৰো ইছ্যু হয়। আৰু তাত লেনদেনৰ প্ৰক্ৰিয়াটো খুব ভাল হয়, ইফেক্টিভ হয়। সেইটোৰ ফলত তেহেঁতি কেতিয়াবা কি কৰে, কিছুমান শিক্ষা বিভাগত বা শিক্ষাৰ ক্ষেত্ৰত সেই তেনেকুৱা পাব্লিকেলি ইনভেষ্ট কৰে, শিক্ষাৰ ক্ষেত্ৰতো পইচাৰ বিনিয়োগ কৰে, সেইবিলাক কাম কৰে। ঠিক আছে, আৰু লাষ্টটো হৈছে প্ৰভাইড স্ক'প ফৰ স্পেকুলেশ্যন, ফটকাবাজৰ বাবে সুবিধা যোগোৱা। এতিয়া স্পেকুলেশ্যন প্ৰভাইড কৰে, তাৰমানে কি হয়, স্পেকুলেশ্যন ৱৰ্ডটো তোমালোকে আজি নতুন পাইছা হয়তো। স্পেকুলেশ্যন মানে হ'ল যেতিয়া কিবা এটা সম্পত্তি কিনা হয়, এইটোৰ আশাতে যে সেই সম্পত্তিটোৰ পৰা বহুত লাভ হ'ব, সেইটো এটা গেছ কৰি পেলাই, সেইটো এটা আন্দাজত গেছ কৰি পেলাই সেই এছেটটো কিনা হয়। চ' সেইটোকে স্পেকুলেশ্যন বুলি কোৱা হয়। সেই স্পেকুলেশ্যনটো প্ৰভাইড কৰে, সুবিধা যোগায় কোনে, ষ্টক এক্সচেঞ্জে। এতিয়া ষ্টক এক্সচেঞ্জে কি কৰে, সেই লেনদেন স্পেকুলেশ্যনৰ লেনদেন বা ধৰি লোৱা তেহেঁতি বাহিৰত পাব্লিকেলি চবকে এইটো মানে জনাব, এইটো ইনফৰমেশ্যন দিব যে তেহেঁতি তাত যিবোৰ এছেটছ আছে, ছিকিউৰিটিজ আছে, সেইবোৰ কিনিলে তেহেঁতৰ বহুত লাভ হ'ব। তো সেইবোৰ ধাৰণাত বেলেগ বাহিৰা মানুহবিলাকে সেইটো ভাবিয়েই তেহেঁতি যাতে আমি এছেটটো কিনো ষ্টক এক্সচেঞ্জৰ পৰা, তেতিয়া চাগে আমাৰ আৰু লাভ হ'ব। চ' সেইবোৰ ভাৱ উৎপন্ন হয়, সেইবোৰ ভাবি তেহেঁতি ষ্টক এক্সচেঞ্জৰ পৰা বস্তুবোৰ বা ছিকিউৰিটিজবোৰ কিনে বা বিকে। ঠিক আছে, চ' সেইবোৰ কোনে সহায় কৰাত বা সেইবোৰ কৰাত কোনে সহায় কৰে, ষ্টক এক্সচেঞ্জে। ঠিক আছে, চ' আজি আমি পঢ়িলোঁ 6টা ষ্টক এক্সচেঞ্জৰ ফাংচনছ। ঠিক আছে, বুজি পাইছাই চাগে। আৰু যদি কিবা অসুবিধা হয় ক্লাছত, মোৰ অনলাইন ক্লাছত তোমালোকে মোক সুধিব পাৰিবা। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাবা, শুনিবা, আৰু কিবা নুবুজিলে মোৰ নেক্সট ক্লাছত সুধিবা। ঠিক আছে, চ' that's all for today. Thank you everyone. Have a nice day.